নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আনিটি ভিডিঅ'লৈ আজি মই ডিব্ৰুগড় ইউনিভাৰ্চিটি টুৰ ভিডিঅ' বনাম বুলি ভাবিছো আৰু এতিয়া যেহেতু বহুতে এডমিশন ল'ব আৰু বহুতে হয়তো গম নাপায় কোনফালে কোন ডিপাৰ্টমেন্ট আছে বা সেইকাৰণে ভাবিলো ভিডিঅ'টো বনাম আৰু আপোনালোকৰ যাতে অলপ হলেও সহায় হয় বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰো এইফালে এটা ৰাস্তা যায় এইফালে কালী মন্দিৰ আছে এয়া হৈছে ফিজিক্স ডিপাৰ্টমেণ্ট এইটো এইফালে দি সোমাই যায় আৰু এইফালে দেখা আছে গেষ্ট হাউচ এইফালে সোমাই যায় আৰু গাৰ্লছ হোষ্টেল আৰু এডমিনিষ্ট্ৰেটিভ বিল্ডিংবিলাক এইফালে চিধা চিধিকৈ আছে আৰু গোটেই ডিপাৰ্টমেণ্টবিলাক আছে লেফ্ট চাইডে এইটো চাইডে এতিয়া আমি চিধাকৈ গৈ লওঁ তাৰপিছত দেখাই আছোঁ আপোনালোকক লেফ্ট চাইডে গৈ পিনি এবাৰ দেখাম এতিয়া আমি চিধাকৈ গৈ আছোঁ লক্ষ্মীনাথ বেজবৰুৱা লাইব্ৰেৰী এইটো ৰাস্তা দিও পাৰি এনেকৈ এইফালে পাৰ্ক আছে ভিতৰত আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি পাৰ্ক আৰু তাৰ অপজিট চাইডে আছে এডমিনিষ্ট্ৰেটিভ বিল্ডিংটো আৰু এইফালে আছে জচাক কেণ্টিন আছে তাৰপিছত এইফালেদি যদি ডিপাৰ্টমেণ্টবিলাক পায় আৰু এইফালে আছে বইজ হোষ্টেল এনেকৈও যাব পাৰি আৰু যোনটো অথনি লাইব্ৰেৰী থকা ৰাস্তা সেইটো পাও এনেকৈ আহিলে পায় বাণী মন্দিৰ আৰু ইয়াৰ অপজিট চাইডে আছে এইটো হেল্থ চেণ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি তাৰপাছত আকৌ এইফালে আছে বিষ্ণুৰাভা ৰংগমঞ্চ এইফালে চাব আৰু এইফালে আছে মামনি ৰয়ছম গোস্বামীৰ হোষ্টেল আৰু এইফালে সব গাৰ্লছ হোষ্টেল আছে লেফ্ট চাইডে এতিয়া মই যাম লেফ্ট চাইডে এতিয়া এয়া হৈছে লাইব্ৰেৰী আৰু একজেক্ট তাৰ অপজিট চাইডে আছে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট আৰু তাৰ অপজিটত আছে ইন্দিৰা মেৰী কনফাৰেন্স হল ডিপাৰ্টমেণ্ট অফ এন্থ্ৰপলজি আৰু তাৰ অপজিটত আছে বুলবুলি কেণ্টিন ৰংঘৰ অডিটৰিয়াম আৰু ইয়াতে চাৰিআলি এটা পাব ৰংঘৰ চাৰিআলি বুলি কওঁ আমি ইয়াৰ যদি এনেকৈ পোনে পোনে গৈ থাকোঁ তেতিয়াহ'লে আমি পাম চাইনা গেট যোনটো ইউনিভাৰ্চিটিৰ লাষ্ট গেট হয় আৰু এইফালে যদি যাওঁ তেতিয়াহ'লে এইফালে পাম এয়া হৈছে লেংগুৱেজ আৰু এইফালে গ'লে আপোনালোকক দেখাম বাৰু এতিয়া আমি এইটো চাইডে গৈ লওঁ আপোনালোকক দেখাম বলক আমি এতিয়া লৈছোঁ লেফ্ট চাইডে এয়া হৈছে মেথছ ডিপাৰ্টমেণ্ট আৰু পৰিসংখ্যা বিভাগ আমি এতিয়া যাম লেফ্ট চাইডে এয়া হৈছে মাছ কম আৰু সাইকোলজি ডিপাৰ্টমেণ্ট এইফালে এয়া হৈছে ইণ্টাৰনেশ্যনেল হোষ্টেল আৰু এইফালে আছে মালভোগ বৰুৱা সংগ্ৰহালয় আৰু প্ৰথম সোমাই যোনটো লেফ্ট চাইডে ৰাস্তা পাইছিলোঁ তাৰ লগত এইটো লগ হয়গৈ এয়া হৈছে ফিল্ডখন এইটো এক্টিভিটি চেণ্টাৰ
আৰু এয়া হৈছে এপ্লাইড জিঅ'লজি। ডাকঘৰ, এয়া হৈছে Center for Distance and Online Education, University second gate, ৰাস্তাৰ পৰা দেখি পায়। এইফালে যদি চাওঁ, ইয়াতো দুটা ডিপাৰ্টমেণ্ট আছে, আৰু এইফালে আছে জীৱ বিজ্ঞান, লাইফ চায়েন্স, আৰু এয়া আমাৰ ফিল্ডখন। এয়া হৈছে আমাৰ ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট। যদি চিধাচিধিকৈ গৈ থকা হয় তেতিয়াহ'লে আকৌ যোনটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ছেকেণ্ড গেট এইফালে আছে। ৰাস্তাৰ পৰা যোনটো মেইন ৰাস্তাৰ পৰা দেখি থাকে এইফালেদি গৈ এনেকৈ ৰাস্তা এটা আছে, এইফালে ডুৱেটলৈ যায়, আৰু সেইটো আগফালৰ পৰাও সোমাব পাৰি ডাইৰেক্ট ৰাস্তাৰ পৰাও। এয়া আমি আপোনালোকক আগফালৰ পৰা দেখাম। ইমান এইফালে নাযাওঁগৈ আৰু। এইটো পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং। Department of Pharmaceutical Science. Petroleum Technology. এইফালে যোনটো ৰাস্তাটো ছেকেণ্ড গেটৰ লগতে লগ খাইগে, আৰু এয়া এতিয়া আমি যোনখিনি তাত আহি পালোহি। আৰু এইফালে চাওক, আপোনালোকক যিমান পাৰে দেখাবলৈ চেষ্টা কৰিছোঁ। ৰংঘৰ চাৰিআলিটোলৈ ঘূৰি আহিলোঁ, আৰু এতিয়া আমি যাম ৰাইট চাইডৰ, অৰ্থাৎ ইয়াৰ পৰা চিধাকৈ। এইফালে আছে ভাষা অধ্যয়ন কেন্দ্ৰ। এইফালে আছে ৰাজনীতি আৰু ইংলিছ ডিপাৰ্টমেণ্ট। আৰু এইফালে আছে ছ'চিয়লজি ডিপাৰ্টমেণ্ট আৰু বড়ো ডিপাৰ্টমেণ্ট আছে। এইফালে জ্যোতি কেণ্টিনো আছে, আৰু এইফালে গৈ নাযাওঁ। আৰু এইফালে আছে বইজ হোষ্টেলখিনি আছে, আৰু ইয়াত ইনডোৰ ষ্টেডিয়ামটো আছে। জচাগড় যোনটো ৰাস্তা আছিলে, জচাগড় ৰাস্তাটো ইয়াৰ লগত লগ খাইগৈ। এতিয়া আকৌ ৰংঘৰ চাৰিআলিলৈ ঘূৰি আহিলোঁ, আৰু এতিয়া আমি যাম ৰাইট চাইডে। এইফালে আছে ওমেন ষ্টাডিজ আৰু ফিলচফি ডিপাৰ্টমেণ্ট আছে, আছামিজ আৰু হিষ্ট্ৰী ডিপাৰ্টমেণ্ট। আছে ইকনমিক্স আৰু কমাৰ্চ ডিপাৰ্টমেণ্ট। আৰু এয়া হৈছে ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰ ডিপাৰ্টমেণ্ট, চেণ্টাৰ ফৰ মেনেজমেণ্ট ষ্টাডিজ আৰু পাৰফৰ্মিং আৰ্টছ চেণ্টাৰ। আৰু এয়া হৈছে চাইনা গেট। এয়া ইমানেই আছিলে মোৰ ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু আশা কৰিছোঁ আপোনালোকৰ কাৰণে সহায় হ'ব ভিডিঅ'টি অলপ হ'লেও। সেয়াই সিমানেই আছিলে মোৰ ভিডিঅ'টো, আৰু যদি ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব। ধন্যবাদ।